কিছু ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি মাক বাপেকৰ লগত এদিন আহি থাকিলে তাৰ ব্যৱসায়ত বহুত লোকচান হয় এই বুলি নকয় জানো তাইহে কৈছে ল'ৰাই কোৱা নাই নহয় হ'লেও হিচাপটোতো শুনোৱালে এনি প্ৰব্লেম মায়ে ফোন কৰিছিলে কি হ'ল কিবা গা চা বেয়া নেকি নহয় নাই এই আহিম বুলি কৈছে কি এতিয়া কথা এইটো নহয় যে সন্তানৰ কাৰণে মাকৰ মৰম বেছি আৰু বাপেকৰ মৰম কম তাৰ কাৰণে মোৰো তোমাৰ সমানেই মৰম তেন্তে আপোনাৰ বেয়া লগা নাই কিয় তুমি যাম বুলি ক'লে যাব নোৱাৰা নহয় মই পঠিয়াব লাগিব তুমি ইমানো ডাঙৰ হোৱা নাই যে তুমি যাম বুলি ক'লে যাব পাৰিবা কিন্তু দাদাইটো য'ত যাব খোজে তাক তাতেই যাব দিয়া তাৰ মন গ'লেই হ'ল কাঞ্চাদাৰ লগত তাক পঠিয়াই দিয়া তেন্তে কি কৰিব লাগে তোমাকো কাঞ্চাৰ লগত গাড়ীত পঠিয়াই দিব লাগে নেকি অঁ কিনো হয় কাঞ্চাদাই মোক থৈ গুচি আহিব এনেকুৱা ষ্টুপিডৰ নিচিনা মোৰ লগত কথা নক'বা তুমি আৰু তোমাৰ প্ৰব্লেমটো কি কোৱাচোন ৰঙৰ লগত ইমান জেদ কিহৰ মোৰ স্কুলো বন্ধ মই ঘৰত অকলে অকলে কি কৰি থাকিব লাগে মই তোমাক কৈছো নে তোমাক মই আৰ্ট স্কুলত লগাই দিম নালাগে মই আৰ্ট স্কুলত নাযাওঁ বুলি কৈছো নাযাওঁ তেন্তে ময়ো তোমাক গাঁৱৰ ঘৰলৈ যাবলৈ নিদিওঁ বুলি কৈছো নহয় মই নিদিওঁ এনেই মোৰ মূৰটো গৰম কৰি নাথাকিবা মই ঘৰত থকা আৰু আইতাহঁতৰ ঘৰত থকা একেইটো কথা গাড়ীখন দি পঠাই দিলেনো কি হয় কথা বুজাই থাকিলে বুজিবা তুলি মই তোমাক কাঞ্চাৰ লগত অকলে পঠিয়াই দিব নোৱাৰো তুমি দেখোন কাঞ্চাদাৰ লগত গাড়ীত ঘূৰি ফুৰি থাকা কিনো হয় তুলি শুনকচোন মই দালিখিনি সৰহকৈ বনাই থৈছোঁ ৰাতিলৈকে হৈ যাব মাখনিক ক'ব সোনকালে চব্জিখিনি বনাই থৈ যাব হ'ব তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে সোনকালে ওলোৱা নহ'লে 10:30 বজাৰ বাছখন নাপাবাগৈ হালধীয়া যে টেমাটো আছে তাতে কোমল চাউলকেইটা আছে অকণমান গৰম পানীত তিয়াই দিলে আপুনি খাব পাৰিব শুনকচোন এই কাপোৰবোৰ মাখনিক ধুবলৈ দিব লেতেৰা কাপোৰবোৰ দুমাই নথ'ব দেই হ'ব দিয়াহে ইমান সোপাত দিহা দি নাথাকিবাচোন বোৱাৰীৰ লগত তৰ্ক কৰি তুমি দেখোন দুদিনতে ঘৰ আহি ওলাবাহি যাবলৈ ওলাইছোঁহে অসৎ বাক্যষাৰ ওলালেনে আপোনাৰ মুখৰ পৰা মোৰ মুখেৰে নোলালেও এই সাৰেই সত্য কথা ব'লা ইমান আগ্ৰহকৈ যাবলৈ ওলাইছোঁ মানুহজন মানে আপুনি কিয় নিব লাগে বৈকুণ্ঠক ক'লে হ'ল দেখোন এইটো লোৱা বাইদেউ 10 টকা এটা কমকৈ দিলে নাই দিয়া কমকৈ ঠিকেই দিছোঁ যোৱা আইতা তুমি আহিছা আইতা তহঁতৰহে ককা আইতাক খবৰ ল'বলৈ সময় নাই মইতো নহাকৈ থাকিব নোৱাৰোঁ দিয়া দিয়া ব'লা হ'ব মাত্ৰ দাঙিব নোৱাৰোঁ চাওঁ মোক দে ব'ল তুমি মোৰ কাৰণে কি আনিছা আইতা কি আনিছোঁ দেখিবি নহয় ব'ল
কৃষ্ণ আয়া ইয়াতে বহিছা যে ভিতৰলৈ বোলা আকৌ ৰচোন বৰ ভাগৰ লাগিছে অ' দেখিছনে তহঁতৰ কাৰণে কেনেকৈ আহিব লগা হৈছে মইতো পৰীক্ষাৰ পাছতে যাব ওলাইছিলোঁ মায়েহে যাব নিদিলে কি বুজি পাব মাৰে তহঁতৰ কথা ভাবি ভাবি মই কেনেকৈ ৰাতি পাৰ কৰিছোঁ ক'ত বুজি পাব নিজৰ পেটৰ পোৱালিৰ পৰা আঁতৰত থাকিলে কি বেদনা কি উপলব্ধি কৰিব মাৰে দেউতাৰে আপুনি আহি ঘৰত ভৰি দিছেহে মোৰ গুণ গৰিমা গোৱাৰ আৰম্ভ কৰিলেনে তুলি যতীনক মাতচোন বেগটো ওপৰলৈ নিব লাগে কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু ভালে ৰাখিবা এই কথাবোৰ এনেকৈ কিয় কোৱা যেন মায়ে অকল তোমাৰে ভুল ধৰি থাকে আৰুনো কি কৰিবলৈ আহিছে টেবুলত এসোপা এনেকৈ আছে যে ঠিক কৰিম ৰ'ব প্ৰথমতে ছাৰক চাহ একাপ দি লওঁ ঘৰখনত মুঠতে বস্তুবোৰ অলপো চিজিল নাই য'ৰ বস্তু ত'ত ত'ত পৰি থাকে সেগুন পাতৰ কুহি সেগুন পাতৰ কুহি কোন মই ধুনু ছাৰ অঁ সোমায়া ছাৰ চাহ খাব নেকি অঁ চাহ একাপ লৈ আছা তেতিয়ালৈকে মই ফ্ৰেছ হৈ লওঁ মানে ছাৰে চাহ খাই নেকি সুধিবলৈ আহিছিলোঁ মায়ে কি কৰিছে কিনো ক'ব মোক ক'ত কেনেকৈ দুখ উলিয়াব পাৰে তাৰে কুচকাৱাচ কৰি আছে চাগে এই কথাবোৰ এনেকৈ কিয় কোৱা যেন মায়ে অকল তোমাৰে ভুল ধৰি থাকে আৰুনো কি কৰিবলৈ আহিছে আহি পোৱাৰে পাছৰ পৰা ঠেলা মাৰি কথা কোৱা আৰম্ভ কৰিলে কি ক'লে তোমাক মোক ডাইৰেক্টলি একো কোৱা নাই কিন্তু তুলিকটো কথা শুনাইছে মাৰা কি জানে মাৰা কি উপলব্ধি আছে মইহে যেন চবকে তেওঁৰ পৰা আঁতৰাই ৰাখিছোঁ হ'ব দিয়া দুদিনমানৰ কথা এডজাষ্ট কৰি ল'বা না প্লিজ মইতো চব কৰি আছোঁ এডজাষ্ট কৰিছোঁ কম্প্ৰমাইজ কৰিছোঁ কিন্তু মোৰ কাৰণেতো কোনে একো নকৰে এই কোনোৱে একো নকৰোঁ বুলি নক'বা হা এই যে মই ইমান কষ্ট কৰোঁ কাৰ কাৰণে মোৰ কাৰণে নহ'লে তোমাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণেতো কৰোঁ অঁ আৰু বেলেগ কাৰোবাৰ কাৰণে কৰাৰ ইচ্ছা আছিল নেকি তোমাৰ তুমি আজিলৈকে মোক নিজৰ কাৰণে কি কৰা দেখিছা এই যে ৰাতি দুপৰলৈকে ক্লাবত এসোপা খোৱাৰ পাছত ঘৰলৈ আহা সেইবোৰ কাৰ কাৰণে কৰা মোৰ কাৰণে নে ৰং তুলিৰ কাৰণে তুমিতো গোটেই দিনটো ঘৰত নাথাকাই মাৰা কিমান কাটমৰা কথা শুনিব লাগে মইহে জানো আৰু শুনা মাৰাক বুজাই দিবা ইয়াত যি কেইদিন থাকে অনবৰতে যাতে মোৰ দুখ খুচৰি নাথাকে আইতা ককাক কাৰ লগত থৈ আহিলে কাৰ লগতনো থৈ আহিবি ওচৰৰে ল'ৰা এটাক ৰাতি থাকিবলৈ কৈ আহিছোঁ অকলে কিয় থৈ আহিব লাগে লৈ কিয় নাহিলে হৈছে দে আহিব দে ককাৰ মোকে আহিবলৈ নিদিয়ে নিজে আহিব আপোনাকনো কিয় আহিব নিদিয়ে নিজৰ পুতেকৰ ঘৰহে
কোননো ল'ৰা ঘৰ বোৱাৰী ঘৰহে ইহঁতৰ যিহে আগ্ৰহ ওলাই আহিবলৈ মন কৰিবও লাগিব নহয় মোৰ মনে নসহে কাৰণে আহোঁ আৰু হাজাৰ হ'লেও মোৰ পেটৰ পোৱালি শুনচোন টেবুলত এসোপা এনেকৈ আছে যে ঠিক কৰিম ৰ'ব প্ৰথমতে ছাৰক চাহ একাপ দি লওঁ ঘৰখনত মুঠতে বস্তুবোৰ অলপো চিজিল নাই য'ৰ বস্তু ত'ত পৰি থাকে ঘৰত মানে এমখা মানুহ থাকিও লাভ নাই ঘৰখনত তদাৰক কৰা মানুহ থাকিব লাগে টেবুলখনত এনেকৈ বাচন বৰ্তন পৰি থাকোঁতে অধীৰক ইয়াতে চাহ খাবলৈ দিবি না এইবোৰ কথাত ঘৰৰ গৃহিণীয়ে চকু দিব লাগে কিয় এই মখা কথা কৈছোঁ চাহকাপ দে দিছোঁ ৰ'ব এই দুটা নিবলৈ বেলেগকৈ ক'ব লাগিব নেকি নালাগে ছাৰক প্ৰথমতে চাহকাপ দিম মই লৈ যাম তই কামৰ পৰা আহিছ মানুহজনীয়ে তোক চাহ জলপানখিনি দিব পাৰে নে নোৱাৰে হ'ব দেচোন তাই ৰঙৰ লগত লাগি থাকিব লাগে নহয় ৰঙে মেট্ৰিকহে দিব বেমাৰত পৰি থকা নাই নহয় অনবৰত যে তাইৰ লগত লাগি থাকিব লাগে তইতো মেট্ৰিক দিছিলি সেইবুলি তোৰ লগত অনবৰত লাগি থাকি দেউতাক অৱজ্ঞা কৰিছিলোঁ তথাপিতো দেখোন তই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছিলি হ'ব অলপ মনত চাওকচোন এইবোৰ কথা পাতি থাকিব নালাগে মোৰ কোনো অসুবিধা হোৱা নাই নহয় কাম কৰা মানুহ আছে দিব সিহঁতি চাহ মোক ঘৈণীয়েৰ ভৰত হাত ভৰি তোৰ পেটতে লুকাই দেউতাৰে ঠিকেই কৈছিলে তই কলেজলৈ অহাৰ পিছত আমাৰ পৰা আঁতৰ হলি হে হৰি তই এনেকৈ গাড়ী সোপা দমাই ক'ৰ পৰা আনিছ এসোপা তোমাৰ লগত কথা পাতিম বুলি মই গাৰু চাৰু আনি ৰৈ আছোঁ তুমিনো ক'ত কি কৰি ফুৰি আছিলা আইতা হয়নে ঘৰখন যেনেকৈ খেলি মেলি হৈ আছে এইবোৰ চকু কাণ দি ঠিক ঠাককৈ নল'লে মানুহ থাকিব পৰা হৈ থাকিবনে এইখন ঘৰততো মানুহে আছে বা তই আজিকালি বৰ ডাঙৰ ডাঙৰ কথা ক'ব পৰা হলি হে মাৰে এনেকৈ দমাই থোৱা দেখিলে থব তোমালোক চবেই খালি মাৰ ভয়তে কঁপি থাকা তোৰ মালৈ ভয় কৰিবলৈ মই তোৰ বাপেৰৰ নিচিনা নহয় দে তোক কিবা কয় বুলিহে মোকতো মায়ে কিবা কিবি কৈয়ে থাকে মাৰ কথাবোৰ শুনি শুনি মোৰো গাটো গড়ৰ ছালৰ নিচিনা ডাঠ হৈ গৈছে মাৰ একো কথাই মোৰ গাত নালাগে সেইকাৰণে ল'ৰা ছোৱালীক অনবৰত কেটকেটা থাকিব নালাগে গাত কথা নলগা হয় আহা না আইতা আমি শুই শুই কথা পাতো তই এইবোৰ কি কাপোৰ পিন্ধিছ হাফ পেণ্ট হাফ পেণ্ট তই ডাঙৰ হোৱা ছোৱালীজনীয়ে এইবোৰ কাপোৰ পিন্ধিবলৈ লাজ নালাগে নীলাজীজনী ক'ৰবাৰ তুমি সদায় মোৰ কাপোৰত ইমান চকু কিয় দিয়া আইতা কিয় নিদিম তুলনি হোৱা ছোৱালী অলপ আবোৰত থাকিব লাগে ঘৰতহে আছো হ'ব দিয়া না মানুহৰ লাজমান ঘৰৰ ভিতৰতো থাকিব লাগে বাহিৰতো থাকিব লাগে ঘৰৰ ভিতৰত লাজমান নাথাকিলে বাহিৰত কেনেকৈ থাকিবি তহঁত তুমিও মাৰ নিচিনা বকনি আৰম্ভ কৰি দিলা ন এইবোৰ কথাত মাকে চকু কাণ দিব লাগে তোৰ মাৰতো কাণষাৰেই নাই নে ল'ৰা ছোৱালীৰ লগত লাগে নে মানুহটোৰ আলপৈচান ধৰে তথাপিতো দেখোন মাৰৰ কামৰ পৰা আজৰিয়ে নাই অ' আমাৰ নিচিনা কাম কৰিবলগীয়া হ'লেই আৰু দেখিছনে এই বয়সতো গোটেই ঘৰখন চম্ভালিবলগীয়া হৈছে তই হাঁহিবলৈ কি ফূৰ্তি পালি ঐ পাগলী তুমি যে মাক গালি পাৰিছা সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে মাক কোনোবাই গালি দি হৰুৱাব পাৰিলে মোৰ যে কিমান ফূৰ্তি লাগিলহেঁতেন তুলি এটা বছৰ কি পঢ়িলা এবছৰ পঢ়ি তুমি এইবোৰ মাৰ্কছ লৈ আহিছা ফেইলটো কৰা নাই সেগুন পাতর কোহি সেগুন পাতর কোহি তুলি তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল মুখেৰে নামাতা কিয় তোমাৰ ৰিজাল্ট দিলে নে নাই
কেনেকুৱা হ'ল নোকোৱা কিয়? তুলি এইবোৰ কি মাৰ্কছ লৈ আহিছা? এটা বছৰ কি পঢ়িলা? এবছৰ পঢ়ি তুমি এইবোৰ মাৰ্কছ লৈ আহিছা? ফেইলটো কৰা নাই। এইবোৰ মাৰ্কছ পাই পাছ কৰি কি লাভ? তাইক এনেকৈ কিয় মাৰিছা? তাইৰ মাৰ্কশ্বিট চাই পুৰস্কাৰ দিছোঁ মই। কি হ'ল তুলি, পৰীক্ষাত ফেইল কৰিলি নেকি? এনেদৰে পাছ কৰাতকৈ ফেইল কৰা হ'লে ভাল আছিল। এই নাম্বাৰ লৈ কি নাক লৈ স্কুললৈ যাব তাই? হ'ব দিয়া, পাছ কৰিছে নহয়। আপুনি মনে মনে থাকক। এনেকুৱা গাধ ছোৱালীৰ বাবে ওকালতি কৰিবলৈ নাহিব। এইখন মাৰ্কশ্বিট লৈ নিজে গৈ এডমিশ্যন লৈ আহিবা। মই যাব নোৱাৰোঁ। এইবাৰ যি হ'ল হ'ল, অহাবাৰলৈ ভালকৈ পঢ়িবি। আৰু শুন, তোৰ সমান থাকোঁতে দেউতাৰে এবাৰ অংকত 10 নম্বৰ পাইছিল। তথাপিতো মই মৰা নাছিলোঁ। তথাপিতো সি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল। তুলি, পঢ়া টেবুলত নাই যে? তুলি, পৰীক্ষালৈ কেইদিন আছে? পঢ়াত মন দিয়া। পঢ়া নাই, শুনা নাই, কি কৰিম বুলি ভাবিছা? যোৱা টেবুলত যোৱা। পঢ়া ছোৱালী টিভি চাই থাকিলে মাৰ্কছ পাবানে? What is this, তুলি? এইবোৰ কি মাৰ্কছ লৈ আহিছা? এটা বছৰ কি পঢ়িলা? এবছৰ পঢ়ি তুমি এইবোৰ মাৰ্কছ লৈ আহিছা?